MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। আজি যোৰহাট কল্যাণী খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। আজি যোৰহাট কল্যাণী খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কল্যাণী খেলপথাৰত জনতাক সম্বোধন কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত অংগনবাড়ী চাকৰি এটা পাবলৈ ধন দিব লাগিছিল। কংগ্ৰেছৰ কোনো প্ৰধানমন্ত্ৰীয়ে গামোচা লোৱা নাছিল, কিন্তু দিনে ৰাতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গামোচা লৈ ফুৰিছে। মানুহ লখিমপুৰৰ পৰা বোলে বোৱাৰী আনিব লাগে, নিমাতী দি যাওক কমলাবাৰী দি চেলেক ধুনাগুৰি হৈ বিহপুৰীয়া যাওক, বোৱাৰীলৈ ঘৰত আহিব। চিন্তা কৰিব নালাগে, হয় নে নহয়? এতিয়া মই মাজুলীৰ ছোৱালীবিলাকক দেখিলে কওঁ যে দলং হৈ গ'ল, এতিয়া যোৰহাটৰ ল'ৰাবিলাকে বিয়া কৰাব। মাজুলীৰ ল'ৰাবিলাকৰ ভাগ্যত ছোৱালী থাকিব নে নাই? অৰ্থাৎ এনেকে উন্নতি অসমত হৈ আছে। এতিয়া আপোনালোকে যোৰহাট টিয়কলৈ আহে, দুদিন পিছত কাজিৰঙাৰ ওপৰত আমাৰ ফ্লাইঅভাৰ হৈ যাব 32 কিলোমিটাৰ। আহি পাওঁতে সময় নালাগিব গুৱাহাটীৰ পৰা, মাত্ৰ 4 ঘণ্টা। গুৱাহাটী মানে এতিয়া এটা ৰিং এটাৰ সমান দূৰ, 4 ঘণ্টাত হৈ যাব, কাম ফিনিছ। আজি আপোনালোকে চাওক, এইবোৰ কথা আগত অসমত কোনে কল্পনা কৰিছে? মানুহে কয় জাতীয়তাবাদ। আৰে মানুহৰ যদি মাটিৰ পট্টাই নাথাকে জাতীয়তাবাদটো ক'ৰ পৰা হ'ল? বসুন্ধৰা আঁচনিটো আগতেও আনিব পাৰিলেহেঁতেন। কোনো চৰকাৰেতো বসুন্ধৰা আঁচনি অনা নাছিল। আজি আমি বসুন্ধৰা 1, 2, এইবাৰ 3, এইবাৰ পিজিআৰত বাস কৰি থকা মানুহকো আমি মাটি বাৰী বন্দোবস্ত কৰি দিম। আগতে কোনেও চিন্তাই কৰা নাছিল। 500 টকাত চৰকাৰী মাটি, 500 টকা প্ৰিমিয়ামতে চৰকাৰৰ পৰা মাটি পাইছে। আগতে কোনো এইবোৰ কথা চিন্তাও কৰা নাছিল। বোলে অমৃত বৃক্ষ আন্দোলন, খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, মানুহে এতিয়া ইনকলাব জিন্দাবাদ নহয়, খেলা ধূলা দৌৰা দৌৰি এইবিলাকত চব ধুনীয়াকৈ গাঁৱে ভূঞে ভাল পৰিৱেশ, নামঘৰলৈ আৰ্থিক সাহায্য, গাঁৱৰ ৰাস্তা পকীকৰণ, বাগিচাৰ ৰাস্তা পকীকৰণ, ফোন মাৰিলে 108। কেতিয়া আছিল এইবিলাক? জিলাই মেডিকেল কলেজ। আৰু ল'ৰা ছোৱালীৰ মনত এটা প্ৰবল আত্মবিশ্বাস। মোক আজিকালি ল'ৰা ছোৱালীয়ে লগ পালে এইটো নুসুধে যে দাদা চাকৰি এটা দিব নেকি, খালি মোক সোধে ইণ্টাৰভিউ কেতিয়া মামা, পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব? মই উত্তৰ দিওঁ জুলাইত হ'ব, ৰেডি হৈ থাক। এতিয়া ল'ৰা ছোৱালীবিলাকে এইকেইদিন অৱশ্যে সুধি আছে যে মামা মেথছৰ পেপাৰখন টান হৈছিল, মেট্ৰিকত পাছ কৰাই দিব পাৰি নেকি? এইকেইদিন মেট্ৰিক দিয়া ল'ৰা ছোৱালীবিলাকে এইটোৱে চিন্তা কৰি আছে, হয়নে নহয়?
কিন্তু চিন্তা কৰিব নালাগে, চব ভাল হৈ যাব। আজিকালি ল'ৰা ছোৱালী পঢ়া শুনা সুন্দৰ অসমত পৰিৱেশ হৈ গৈছে। কেইটামান দুজন মেট্ৰিকৰ ৰিজাল্ট দিব, ঘৰে ঘৰে মিঠাই খুৱাব পাৰিব, কোনো কথা নাই। কাৰণ মোৰ বিশ্বাস আছে যে আমাৰ যোৱা 2 বছৰ 3 বছৰত শিক্ষাৰ পৰিৱেশ বদলিছে। কোভিড আহিলে, মোদীজীয়ে ভেকচিন উলিয়ালে, আমাৰ জীৱন বচালে। এইবিলাক কথাটো আগত আমি চিন্তাও কৰা নাছিলো। এতিয়া মোক মানুহে হাঁহে, হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউবিলাকক লৈ ইলেকশ্যন খেলে, লাখপতি বাইদেউৰ ভোটতে বিজেপি জিকি যাব। আৰে লাখপতি বাইদেউ বনোৱাটো বেয়া কথা নেকি কওকচোন? বেয়া কথা নেকি কওকচোন? কংগ্ৰেছৰ মানুহবিলাকে আকৌ হিংসা কৰিব বেলেগ নাপায়, লাখপতি বাইদেউ কেইটাকে হিংসা কৰে। আৰে হিংসা কৰ মোক কৰ, বাইদেউ কেইজনীকনো কিয় হিংসা কৰিব লাগে? হয় নে নহয়? ফৰ্ম ফিল আপ কৰিলে নে নাই? আচ্ছা, কোনে কোনে নোপোৱাখিনিকো কৰি আছো ব্যৱস্থা। কোনে কোনে ফৰ্ম ফিল আপ কৰিলে হাত ডাঙক। ৰেডি চব? ফৰ্ম ইমানে কৰিছে দিয়ক। বাপৰে, আকৌ এবাৰ হাত ডাঙকচোন। আপোনালোকে ফৰ্ম পোৱা নাই? ফৰ্ম দিব লাগিব, ৰ'ব এতিয়া আপোনালোকে। তই পোৱা নাই মা? ঠিক, 6 গৰাকীয়ে পোৱা নাই, বাকী চবেই পালে, হয় নে নহয়? ঠিক আছে, পোৱাখিনি আকৌ এবাৰ হাত ডাঙক। চব কিমানে পালে? এইফালেও পালে। এতিয়া আগতে আপোনালোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব, হ'ব? আচ্ছা, 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব? হাত ডাঙক। কোনে কোনে দিব? নিদিয়ে? হে ভগৱান, গিৰিয়েক বিলাকে ভোট দিব নে নাই? বিজেপি দিব নে নাই? আকৌ আপোনালোকে পইচা নিদিব, খঙতে বোলে CM-ৰ এগেইনষ্টত ভোট দিম বোলে। আজিকালি 2-এজন শিক্ষক আছে, মই যে কওঁ বাচ্চাক পঢ়াব লাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, সেইকাৰণে মোৰ ওপৰতে খং কৰে, বিজেপিক ভোট নিদিওঁ। মই বোলে ভাই কি কৰ, বাচ্চাক পঢ়াবহে দিছো, কাৰো পৰাতো টকা পইচা খোজা নাই, হয় নে নহয়? এতিয়া আপোনালোকক মই কি কৈছো যে টকা কেইটা পালে গিৰিয়েকক দিয়াৰ দৰকাৰ নাই, ভাল কৰি আমি খৰচ কৰিম আৰু আমি 25,000 টকা পাই যাম। তেতিয়া লাভ কাৰ হ'ব? গিৰিয়েকৰে লাভ হ'ব। ঘৰত যদি পইচা আহে, ঘৰখনৰে কাম মাসকলে কৰিব, আই মাতৃসকলে কৰিব। এতিয়া আপোনালোকক মই কম যে 10,000 টকাটো পোৱাৰ পিছত সকলোৱে অপব্যৱহাৰ নকৰিব, ভাল কৰি টকাটো খৰচ কৰিব। হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক কথা দিছে, আৰু 25,000 টকা মই আপোনালোকৰ বেংক একাউণ্টত দিম। এইটো 10,000 টকাটো প্ৰথম। তহঁতৰ কথা কৈ আছো ন দাদা, তোৰ কাৰণেতো মই চাই আছো, তোৰ কাৰণে ভাল ছোৱালী এজনী চাই দিম। ই ধুনীয়া ল'ৰা, তাক ভাল ছোৱালী এটা চাই দিব লাগে। আপোনালোকক এই 10,000 টকা দিলো, 25,000 টকা দিলো, 35,000, ভাল কৰি কাম কাজ কৰক। যদি 10জনীয়া গ্ৰুপত 35,000 টকাটো আপোনালোকে গাড়ী প্ৰতি জমা দিয়ে, 3,50,000 হয়। নোপোৱা মানুহকো দি দিম, চবেই পাব লাগিব। এতিয়া কিয় পোৱা নাই? এটা গ্ৰুপত আমি 10 গৰাকী ধৰিছিলো, কোনোবা গ্ৰুপত 12-14 গৰাকী আছে, সেইটো মই কৰি দিম। এতিয়া ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।